মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এই ভিডিঅ'ৰ বাৰ্তাৰ জৰিয়তে নমস্কাৰ জনাইছো। বিশেষ এটা কথাৰ কাৰণে আপোনাক উদ্দেশ্য কৰি ভিডিঅ'টো বনালো। কথাটো হ'ল আমাৰ কোনো চৰকাৰী চাকৰি নাই। নিজৰ যিখিনি সাঁচতীয়া পইচা সেই পইচাখিনি দি ডাউন পেমেণ্ট দি 3খন বলেৰো কিনি আপোনাৰ ডিচি অফিচত দিছিলো। ডিচি অফিচে গাড়ীখন উলিয়াই দিলে। তাৰপিছত মই লখিমপুৰৰ এছপি অফিচত দিলো। ভাড়াত চলাই আছো, এতিয়াও চলি আছে। ইনফেক্ট আজি 2 বছৰ আমাৰ গাড়ীসমূহৰ কোনো ধৰণৰ ভাড়া আমাক দিয়া নাই। এই সংক্ৰান্তত মই ডিচি লখিমপুৰ ডিচি অফিচত মই কিয় আবেদন কৰিছো। মই আপোনাৰ অফিচৰ চিএম অফিচলৈ উদ্দেশ্য কৰি কেইবাবাৰ মই ইমেইল কৰিছো, কিন্তু তাৰ কোনো সদুত্তৰ মই এতিয়ালৈকে পোৱা নাই বা কোনো ধৰণৰ পইচা পোৱাৰ মই এই মাৰ্চ মাহ আহিলে আমি ৰখি থাকো যে মাৰ্চ মাহত কিবা কাৰণে যদি পইচাটো হয়। কেনেকৈ মহোদয় আমি EMI দিম, কেনেকৈ গাড়ী ড্ৰাইভাৰক পইচা দিম। সাৰ্ভিসিংটো আছে, সাৰ্ভিসিং প্ৰতি মানে আপোনাৰ 10,000 কিলোমিটাৰ মই সাৰ্ভিসিং কৰি দিব লাগে, কাৰণ পুলিচে ইউজ কৰি আছে গাড়ীখন। যিকোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত গাড়ীখন ব্যৱহাৰ হৈ থাকে, গতিকে গাড়ীখন সাৰ্ভিসিং কৰি চলি থাকিব পৰা কৰিব লাগিব। বহুত কষ্ট হৈছে মহোদয়, আমি নোৱাৰা হৈছো বৰ্তমান। ইমানবোৰ অনুষ্ঠান আপোনালোকে কোটি কোটি টকা দি পাতি আছে, পাতি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ দৰে এই শিক্ষিত নিবনুৱাসকলক এনেকে মাধৰ মাৰ সোধাব বুলি মই ভবা নাছিলো একচুৱেলি, আৰু কিমান দূৰ গ্ৰহণযোগ্য মই নাজানো। কাৰণ আমি খুব কষ্ট কৰি পেলাই নিজৰ সন্মান অটুট ৰাখি পেলাই আমি কাম কৰি আছো। কি কৰিম আমি? না আমাৰ কিবা চৰকাৰী চাকৰি আছে, আমাৰ পৰিয়ালত কাৰোবাৰ কিবা চৰকাৰী চাকৰি আছে। কেনেকে চলাম আমি এখন ঘৰ, এখন সংসাৰ আমি কেনেকে চলাম? আপোনালোকে এই আইন শৃংখলাত ব্যৱহাৰ কৰি থকা বৰ্তাই ৰাখিবলৈ যিখিনি বাহন ব্যৱহাৰ কৰি আছে, তাৰ বিপৰীতে আপোনালোকে মালিক কেইজনক এনেকৈ জীয়াটো ভোগাব বুলি আমি কোনো দিন ভবা নাছিলো। হয়তো আপুনি এইখিনি কথা নাজানে। মই আপোনাৰ অফিচতো কেইবাবাৰো ইমেইল কৰিছো, কেইবাবাৰো মই পঠিয়াইছো, কিন্তু একো মই টুইট কৰিছো। কেনেকে দিম গাড়ীৰ EMI, কেনেকে দিম? ড্ৰাইভাৰ কেইজনে মাহৰ মোৰ মুখলৈ চাই ৰখি থাকে, কাৰণ মোৰ সিহঁতে নাজানে মই পইচা পাইছো নে নাই পোৱা। সিহঁতে ভাবে যে পইচা পাই আছে, ড্ৰাইভাৰ কেইজনে সেইবোৰ বুজি নাপায়। সিহঁতে গাড়ী চলাইছে, সিহঁতে পইচা দিব লাগে, সময়মতে মই পইচা দিছো। কিন্তু এতিয়া নোৱাৰা হৈ মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছো। মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, মই বিনম্ৰ অনুৰোধ জনাইছো, আপুনি এই সংক্ৰান্তত নিশ্চয় কিবা এটা কৰিব বুলি আমি আশা কৰি ৰৈছো। কাৰণ 2 বছৰ, এটা দিন, 2 মাহ, এমাহ ঠিক আছে, কিন্তু এনেকে 2 বছৰ দিন আমি একেৰাহে এইটো কেনেকুৱা ধৰণৰ মানে কাৰবাৰ হৈ আছে বুজি নাপাওঁ। কাৰ লগত কথা পাতিম, ক'ত যাম, কাক সুধিম, বিল হ'ব নে নহয় নে? মাৰ্চ মাহত ৰখি থাকো। এতিয়া গম পালো যে লখিমপুৰ এৰিয়াত আপোনালোকৰ এছপি অফিচৰ পৰা মই পইচা দিব নোৱাৰো। ক'ৰ পৰা দিম EMI? বেংকেতো আমাৰ EMI নোলোৱাকে নাথাকে। কি কৰিম আমি? মই অনুৰোধ জনাইছো মহোদয়, মই আপোনাক হাত জোৰ কৰি মই অনুৰোধ কৰিম, প্লিজ আমাৰ এই পইচাখিনি আমাক যিখিনি আমি পাবলগীয়া আছে, কমচে কম 2 বছৰ নহ'লে এবছৰৰ পইচাখিনি দিয়ক আমাক। 6 মাহৰ পইচা দিয়ক, ছমাহে দিয়ক, কিন্তু দিয়ক, নহ'লে আমি চলাব নোৱাৰিম।